কংগ্ৰেছ দলৰ কথা আজি এই পবিত্ৰ জেগাত মই ক'ব খোজা নাই। কাৰণ কিয় কংগ্ৰেছ দলৰ যিটো আজি অৱস্থা, কংগ্ৰেছ দলত ইয়াত আজি কোনো মাই বাপ নাই। কাৰণ কিয় যিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰখনত যিগৰাকী ব্যক্তিৰ চহী লাগে, সেই চহীটোৱেই যেতিয়া নাথাকে, তেওঁলোক কিমান এই নিৰ্বাচনৰ প্ৰতি চিৰিয়াছ, এই কথাটোলৈ প্ৰশ্ন সকলোৰে, কেৱল বিজেপি বুলি মই প্ৰশ্ন কৰা নাই। যে আজি মোক যিখন AB ফৰ্ম দিছে, এই ফৰ্মখনত মাননীয় ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াই চহী কৰিছে আৰু মোক অথৰাইজ কৰিছে। তাত মই ছিগনেচাৰ কৰিছোঁ, স্পেচিমেন ছিগনেচাৰ কৰিছোঁ। তাৰপিছত B ফৰ্মত মই চহী কৰিছোঁ। মই চহী কৰি আমাৰ প্ৰাৰ্থীসকলক AB ফৰ্ম দিছোঁ, অৰ্থাৎ টিকেট দিছোঁ। কিন্তু যেতিয়া এই ফৰ্মখন তেওঁলোকে প্ৰেৰণ কৰিছে বৰপেটাৰ প্ৰাৰ্থীগৰাকীলৈ, তাত ৰাষ্ট্ৰীয় যিজন নেতা জিতেন্দ্ৰ সিং ডাঙৰীয়াৰে চহী নাই। গতিকে তেওঁলোকে বোধহয় আগতে ভাবি লৈছিল বৰপেটাততো আমি জিকিব নোৱাৰোঁ, গতিকে যুঁজাৰ কোনো প্ৰয়োজন নাই। সেইকাৰণেই বোধহয় তেওঁলোকৰ মাজৰে এইটো চিন্তা, বা হয়তো তেওঁলোকে ভাবিছিল যে টিকট হয়তো লবি আছেতো কংগ্ৰেছত, বহুতে টিকট বিচাৰিছিলে, গতিকে এওঁ জিকিব দিব নালাগে। সেইকাৰণে বোধহয় কংগ্ৰেছৰ ভিতৰৰ পৰা কৰা ষড়যন্ত্ৰৰ চিকাৰ আমাৰ মহানন্দ চৰকাৰদেৱ নিশ্চয় হৈছে। বাহিৰৰ ষড়যন্ত্ৰ নহয়, এইটো কংগ্ৰেছৰ ভিতৰৰ ষড়যন্ত্ৰৰ চিকাৰ হৈছে। নিশ্চিতভাৱে কংগ্ৰেছৰ আত্মসমৰ্পণ আমি 1ৰ পৰা আৰম্ভ কৰিছোঁ। 100টাত আত্মসমৰ্পণ কৰিব লাগিব কংগ্ৰেছ। 1ৰ পৰা আৰম্ভ হৈছে, 100লৈকে আত্মসমৰ্পণ কৰিব লাগিব কংগ্ৰেছ। 26টা চিটত প্ৰতিযোগিতা হ'ব, কি হয় দেখা যাব। আৰম্ভণি বৰপেটা সত্ৰত কংগ্ৰেছে আত্মসমৰ্পণ কৰিছে। কাৰণ কংগ্ৰেছৰ মিয়া প্ৰীতি, কংগ্ৰেছৰ বাংলাদেশী প্ৰীতি, কংগ্ৰেছৰ খিলঞ্জীয়া বিৰোধী স্থিতি, কংগ্ৰেছৰ অসমৰ প্ৰতি যিটো আমি দেখোঁ সদায় যে কোনো ধৰণৰ তেওঁলোকৰ দায়বদ্ধতা ক'তো প্ৰকাশ নাপায়। গতিকে আত্মসমৰ্পণ কংগ্ৰেছৰ পুৰণা স্বভাৱ। বৰপেটাৰ পৰাই আত্মসমৰ্পণ কৰা আৰম্ভ কৰিছে। আৰু এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদত যি ধৰণে অসমৰ ৰাইজৰ সঁহাৰি পাইছে, মৰম আশীৰ্বাদ পাইছে, কংগ্ৰেছে ইতিমধ্যে কংগ্ৰেছৰ প্ৰত্যেকগৰাকী প্ৰাৰ্থীৰ, আপুনি গৌৰৱ গগৈ ডাঙৰীয়াৰ মুখ শুকাই গৈছে, মইতো বাকীটো বাদ দিলোঁ, গৌৰৱ গগৈ ডাঙৰীয়াৰ মুখ শুকাই গৈছে। গতিকে কংগ্ৰেছৰ অসমৰ ৰাজনৈতিক ইতিহাসত, স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ ইতিহাসত কংগ্ৰেছৰ এইবাৰ ফলাফল ভয়ংকৰভাৱে শোচনীয় হ'ব, ভয়ংকৰভাৱে শোচনীয় হ'ব। মইতো কালি পৰহি প্ৰেছ মিটত মই পৰহিয়ে কৈছোঁ, কংগ্ৰেছৰ নতুন বৰ অসম ভয়ংকৰ এটা ষড়যন্ত্ৰৰ অংশ। কংগ্ৰেছে অসমখনক যেনেকৈ মিয়াক বৰপীৰা পাৰি দিছিল, ৰঙা দলিচা পাৰি দিছিল, ভোটাৰ লিষ্টত নাম সোমোৱাই দিছিল, ৰেচন কাৰ্ড দিছিল, মাটিৰ পট্টা দিছিল, চৰকাৰী চাকৰিত সংস্থাপন দিছিল, এনেদৰে কংগ্ৰেছে মিয়াক মূৰৰ ওপৰত তুলি যি ধৰণে তেওঁলোকে পূৰ্বৰ পৰা নীতি আৰু স্থিতি গ্ৰহণ কৰিছে, সেই নীতি আৰু স্থিতিয়ে অসমৰ খিলঞ্জীয়া সমাজখনলৈ, খিলঞ্জীয়া জাতি জনগোষ্ঠীলৈকে আৰু অসমৰ বাবে অশনি সংকেত নমাই আনিছিল। সেইকাৰণে আমি এই সুৰক্ষিত অসম গঢ়াৰ বাবে কংগ্ৰেছৰ যিটো প্ৰপগণ্ডা, কংগ্ৰেছৰ যিটো কনস্পিৰেচি, সেই কনস্পিৰেচি বৰ অসম যিটো কৈছে, নতুন বৰ অসমখনকতো বঢ়াব নোৱাৰে কংগ্ৰেছে। যিখন অসম আছে মাটিটো বঢ়াব নোৱাৰে, পাৰিব নেকি? তেওঁলোকে মাটি বঢ়াব নোৱাৰে, চবেই জানে, জনসংখ্যা বঢ়াব বিচাৰিছে। নতুন বৰ অসমত ভয়াৱহভাৱে, মই মিয়া বুলি, অবৈধ বাংলাদেশী বুলি ক'ম, কাৰণ এতিয়া আজি এই সময়ত ধৰ্মৰ কথা মই নকওঁ, কিন্তু আমি বুজি পাওঁ কাৰ জনসংখ্যা বঢ়াব বিচাৰিছে, কাৰ জনসংখ্যা কংগ্ৰেছে বঢ়াইছিল। গ্ৰ' মোৰ ফুডৰ পৰা আৰম্ভ কৰি আৰু জিন্নাৰ যিটো নীতি সংকল্প আছিল, হাজকে লিয়া পাকিস্তান, লড়কে লেংগে হিন্দুস্তান, গতিকে জিন্নাৰ সপোনক আগবঢ়াই লৈ যোৱা জিন্নাৰ আধুনিক বংশধৰ কংগ্ৰেছ। গতিকে কংগ্ৰেছে সদায় এই ধৰণৰ অসম বিৰোধী নীতি আৰু স্থিতি, খিলঞ্জীয়া বিৰোধী নীতি আৰু স্থিতি লৈ আছে। সেইকাৰণে কংগ্ৰেছত আজি কোনো খিলঞ্জীয়া মানুহ
তিষ্ঠি থাকিব নোৱাৰা হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে হয়তো কিছুদিন পিছত বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াও ভাৰতীয় জনতা পাৰ্টিলৈ আগমন হ'ব। হয়তো আৰু কোনোবা যদি কংগ্ৰেছ সনাতনী নেতা আছে তেওঁলোকো কংগ্ৰেছত থাকিব পৰা পৰিৱেশ নাই। আচলতে মানুহে উশাহ ল'ব পাৰিব লাগিবতো। এটা ৰাজনৈতিক দলত থাকিলে উশাহ ল'ব পাৰিব লাগিব, বৰ্জস্বতা থাকিব লাগিব। কংগ্ৰেছত কোনো সনাতনীৰ বৰ্জস্বতা নাই। কংগ্ৰেছ আৰ চলি আছে। কংগ্ৰেছ আৰৰ প্ৰতি অসমৰ কোনো মানুহে এতিয়া আৰু সেই ধৰণৰ শ্ৰদ্ধা আৰু সমৰ্থন দিব খোজা নাই। সেইকাৰণে ভূপেন বৰা ডাঙৰীয়াৰ পিছত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ দৰে জ্যেষ্ঠ কংগ্ৰেছী নেতাই কংগ্ৰেছত ছাফোকেশ্যন ফিল কৰিছে। উশাহ নিশাহ ল'ব অৱস্থা নোৱাৰা হোৱাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিত আহিবৰ কাৰণে মন মেলিলে, সিদ্ধান্ত ল'লে, আৰু আমিও সনাতনী এজনক ল'ব পাই আনন্দিত। অখিল গগৈয়েও মুখ্যমন্ত্ৰীক যোগাযোগ কৰা বুলি এটা বাতৰি প্ৰচাৰ হৈছে। মই নাজানো সেইটো আপোনালোকৰ মই ছ'চিয়েল মিডিয়াত ওলাইছে। আৰু ফোন চোনটো কৰিব পাৰে, এতিয়াওতো বিধায়ক, চব বিধায়কে ফোন কৰে মুখ্যমন্ত্ৰীক। এতিয়া কেতিয়া ফোন কৰিছে নাজানো, কিন্তু বিধায়ক এজনে মুখ্যমন্ত্ৰী এজনক ফোন কৰাটো অপৰাধ নহয়। নাজানো কিহৰ কাৰণে কৰিছে। অখিল গগৈৰ অৱস্থা কিন্তু খুব বেয়া। শিৱসাগৰত অখিল গগৈ একবাৰ প্ৰচণ্ড প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আৰু জাতীয়তাবাদী লুৰিণৰ কি হ'ব? লুৰিণ গগৈ ডাঙৰীয়াই এইবাৰ হেট্ৰিকটো কৰিলে, এইবাৰ ফ'ৰট্ৰিক কৰিব, ফ'ৰট্ৰিক। গতিকে চতুৰ্থবাৰৰ বাবে লুৰিণজ্যোতি গগৈ খোৱাং সমষ্টিত তেখেত হৰাৰ দিশত। ৰাইজে এই কথাটো গম পাইছে যে যিয়ে 3বাৰ হাৰিছে আৰু তেওঁক 2-4টা ভোট দি আৰু আমি সেই ভোট নষ্ট নকৰোঁ। কাৰণ উজনি অসমৰ শিক্ষিত, সজাগ আৰু ৰাজনৈতিকভাৱে পৰিপক্ক যিসকল লোক আছে সেই লোকসকলে ভুল নকৰে। কাৰণ কংগ্ৰেছ আৰু লুৰিণজ্যোতি গগৈ ৰাইজৰ দল, বেলেগ নহয়। কংগ্ৰেছৰ আৰু ৰাইজৰ দলৰ যিটো সনা পিটিকা, আৰু এটা মুদ্ৰাৰ আমি কওঁ তেওঁলোকক ইপিঠি আৰু সিপিঠি। এফালে যদি জাহাজ ফটো আছে, আনফালে কটা হাতৰ ফটো আছে। গতিকে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ ভৱিষ্যত আছিল, কিন্তু এজন জাতীয়তাবাদী নেতা হৈছে, ভৱিষ্যত আছিল। কিন্তু তেওঁ যিটো নীতি ল'লে, স্থিতি ল'লে, এটা মেয়াৰ যিটো চক্ৰান্ত, সেই চক্ৰান্ত, কংগ্ৰেছৰ যিটো চক্ৰান্ত, তাত যে ভৰি দিলে, সেইকাৰণে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ হয়তো ভৱিষ্যত মই উজ্জ্বল দেখিবলৈ পোৱা নাই। বৰপেটাত এন ডি এ প্ৰাৰ্থী গ'লে কেনেকুৱা হ'ব? হয়, বিজেপিত যিদিনালৈকে আছে সিদিনালৈকে বিজেপিৰ কাৰ্যকৰ্তা। যিদিনাই তেওঁ মানে নমিনেশ্যন দিছে বা তেওঁৰ প্ৰাৰ্থিত্ব চূড়ান্ত হৈছে, সিদিনাৰ পৰা তেওঁ বিজেপিৰ কাৰ্যকৰ্তা নহয়। ইতিমধ্যে তেওঁক কালি আমি বহিষ্কাৰ কৰিছোঁ দলৰ পৰা। আৰু মই সকলো কাৰ্যকৰ্তাৰ পৰা যিটো খবৰ পাইছোঁ, কোনো বিজেপিৰ কাৰ্যকৰ্তা, হয়তো ৰাতি নিশাত ক'ৰবাত 2-এজন হয়তো যাব পাৰে, বিজেপিৰ নহয়, তেওঁক হয়তো ভাল পোৱা কোনোবা 2-এজন থাকিব পাৰে, কিন্তু কোনো কাৰ্যকৰ্তা মানে আমাৰ ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেটৰ লগত নাই আৰু নাথাকে। গতিকে তেওঁ পাব হয়তো 1000-1200 ভোট পাব, এনেকুৱা হ'ব কিবা। আৰু ভুলতেও ভোট দিয়ে, কেতিয়াবা চুইচ টিপতে ভুল হয়, জানানে? অঁ।